এইটো নাৰিকল কুৰুকাৰ পৰা লাইট বনাইছিলো মই এইটো আপোনালোকক জ্বলাই পেলাই দেখুৱাই দিছো কালাৰ চেঞ্জ হৈ থাকিব এইটো আমি আৰু এইটো জাতিলাও খোলা লাইট এতিয়া মই মোৰ আগতে বাজি যোৱা মানে নিউজ এটাকে আপোনালোকক দেখুৱাব খুজিছো কুটিৰ শিল্পীক এক অনন্য ৰূপ দিয়াৰ প্ৰয়াস কৰিছে যোৰহাটৰ অবিনাশ হাজৰিকা নামৰ এজন যুৱকে নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আজি আমি এনে এজন ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছো যিজন ব্যক্তিয়ে মাত্ৰ ৭৫ টকাৰে নিজৰ কৰ্ম আৰম্ভ কৰি আজি এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তেখেতে অতি সৰু অৱস্থাৰ পৰাই বাঁহ বেত আৰু মাটি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি ব্যৱসায়িক ভিত্তিত তাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰয়াস কৰি আহিছিল যিজন ব্যক্তিৰ প্ৰচেষ্টাত আজি আপোনালোকে আমাৰ পাছফালে দেখিছে পাঞ্চজন্য কুটিৰ উদ্যোগ আমাৰ যোৰহাট জিলাৰ কাকজানৰ কমাৰখাটল গাঁৱত এজন ব্যক্তি তেখেতে এই উদ্যোগটো গঢ়ি তুলিছে আৰু তেখেত আজি কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ এজন প্ৰতিষ্ঠিত ব্যক্তি এজন সমল ব্যক্তি হিচাপে বিভিন্ন শিক্ষানুষ্ঠানে বিভিন্ন বিশ্ববিদ্যালয়ে তেখেতক আজিৰ দিনত নিজৰ শিক্ষা প্ৰতিষ্ঠানত সংযুক্ত কৰিছে আমাৰ মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিয়ে ইতিমধ্যে তেখেতক প্ৰফেচৰ অফ টেকনিক হিচাপে নিয়োগ কৰিছে আৰু তেখেতক সেই ডিগ্ৰী প্ৰয়োগ কৰিছে তেখেতৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহে আজি ভাৰতবৰ্ষৰ সমগ্ৰ ভাৰতবৰ্ষতে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু সেই ব্যৱসায়ৰ যোগেদি তেখেতে প্ৰতিষ্ঠা লাভ কৰিছে আৰু তেখেতৰ এই উদ্যোগত আমাৰ অসমৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী আহি পেলাই ইয়াতে তেখেতৰ যিখিনি নিৰ্মিত বস্তু সেইখিনিৰ প্ৰশিক্ষণ লৈছে আৰু বহু সংখ্যকে তেখেতৰ পৰা প্ৰশিক্ষণ লৈ নিজে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে আজি সেইজন মহান ব্যক্তিৰ কৰ্মৰাজি আমি আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আহক আমি তেখেতে কেনেধৰণে তেখেতে এই শিল্পকৰ্মক আগবঢ়াই লৈ গৈছে আজি আপোনালোকক কিছু দেখুৱাৰ চেষ্টা কৰিম এয়াই অবিনাশ হাজৰিকা ডাঙৰীয়া দাদা অনুসন্ধানলৈ আপোনাক স্বাগতম জনাইছো মোৰ ফালৰ পৰা অনুসন্ধানৰ সমূহ কৰ্মকৰ্তাক আৰু মানে বিশেষকৈ শ্ৰোতা মণ্ডলী দৰ্শক মণ্ডলী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো হয় আপোনাৰ আজি পাঞ্চজন্য কুটিৰ উদ্যোগ আমি চাম বুলি আহিলো হয় আৰু আপোনাৰ এই কৰ্মৰাজি আমাৰ দৰ্শকসকলকো দেখাম বুলি আজি আপোনাৰ ওচৰলৈ আহিলো হয় আপোনাৰ এই যি শিল্পকৰ্ম আপুনি কেতিয়াৰ পৰা কেনেধৰণে আৰম্ভ কৰিছিল সেই বিষয়ে আমাৰ দৰ্শকসকলক আপোনাৰ দ্বাৰা জনাব বিচাৰে প্ৰথমতে মই আচলতে স্কুলত পঢ়ি থকা দিনত যেতিয়া স্কুলত পঢ়ি আছিলো হাতৰ কাম আমাৰ তেতিয়া খৰাহি পাচি বিচাৰিছিল যে সেইবিলাক মই বনাইছিলো আৰু লগৰগিটাকো মই বনাই দিছিলো সেই তেতিয়াৰ পৰা আচলতে মোৰ সৰুতে সেই কামবিলাকৰ পৰা আগ্ৰহ জন্মিছিল মোৰ প্ৰয়াত পূৰ্ণানন্দ বৰদেউতাই দেখিছিলো অফিচৰ পৰা আহি পেলাই এনেকুৱা সৰু সুৰা কাঠৰ বাঁহৰ কাম কৰি আছিল সেইটো দেখি পেলাই মোৰ এই বস্তুৰ প্ৰতি মানে আগ্ৰহ জন্মিছিল তেতিয়াই মই স্কুলত পঢ়ি থাকোঁতে ঠিক মেট্ৰিক পৰীক্ষা দিওঁতেই মোৰ ঘৰত এটা মানে আমাৰ দুটৰ ডেছ আছিলে সেই দুটৰ ডেছটো মানে কাটি পেলাই মই মানে বিচনী বনাইছিলো আৰু সেই বিচনীখিনি মই আমাৰ ঘৰৰ ওচৰত যেতিয়া বিয়া হয় বাইদেউসকলে মোৰ পৰা নিছিলে কোনোবাই কেতিয়াবা পইচা দিয়ে কেতিয়াবা নিদিয়ে এনেকুৱা ধৰণে চলি আছিলে তাৰপিছত এদিন মই চুমকি আনিবলৈ যাওঁতে যোৰহাটৰ নিৰদা ষ্ট'ৰ বুলি এখন দোকান আছে দাদাই মোৰ লগত কথা পাতিছিলে কি বনাবা মই ক'লো যে মই বিচনী বনাওঁ তাৰপিছত দাদাই বিচাৰিছিলে আৰু সেই বিচনীখন মই দাদাক দেখুৱাবলৈ নিছিলোঁ আৰু দাদা খুব ভাল লাগিছিলে ভাল লগাৰ পিছত মই দাদাই দুখন বিচনী অৰ্ডাৰ দিছিলে অৰ্ডাৰ দিলত মোৰ হাতত তেতিয়া পইচা নাছিলে মই মাত্ৰ ৭৫ টকা এটা মই ঘৰৰ পৰা লৈছিলো লৈ পেলাই বিচনী কাম আৰম্ভ কৰিছিলো আৰম্ভ কৰাৰ পৰা দাদাই পিছদিনাখন বিচনী দেখি একদম পছন্দ হ'ল তেওঁক লাগেই বিচনী তাৰপিছত তেনেকে আৰম্ভ কৰি থাকোঁতে মোৰ গোটেই বস্তুটো মানে এটা সময়ত মোৰ পেছালৈ পৰিৱৰ্তন হৈ গ'ল এতিয়া মই ধৰিবই নোৱাৰিলো মানে কোন সময়ত মোৰ বৃত্তিলৈ পৰিৱৰ্তন হৈ গ'ল এতিয়া আমাৰ ভাল চলিছে মোৰ লগত ৬টামান পৰিয়াল আছে তেওঁলোকে এই বস্তুখিনি বনাই আছে আৰু আমাৰ ভাৰতৰ বিভিন্ন জেগালৈ আমাৰ সামগ্ৰীবিলাক এতিয়া মানে বিক্ৰী হৈছে হয় এনেই আপুনি এটা কি প্ৰডাক্ট বনাই আছে আমি মেইনকে যিখিনি আমাৰ মেইনকে বাঁহৰ পৰা বিভিন্ন ধৰণৰ বস্তু বনাইছো বাঁহৰ এতিয়া আমি ৰিসেন্ট আজি 10 দিনৰ আগতে এটা টিভি বনালো একচুয়ালি আমি গোটেইটো বাঁহৰ বনাই পেলাই তাৰ ভিতৰত আমাৰ যিখিনি ইলেক্ট্ৰিকেল সামগ্ৰী আছে সেইখিনিটো আমি ব্যৱহাৰ কৰিছো এসেম্বল কৰিছো তাৰ পিছতে আমাৰ মাইক আছে মাইকটো জাতিলাও খোলাৰ পৰা বনাইছো তেনেকুৱা নাৰিকল কুৰুকাৰ পৰা বস্তু বনাইছো এনেকুৱা বিভিন্ন ধৰণৰ সামগ্ৰী আছে আমি কপৌ ফুলটো বনাও বিহু সময়ত আজি 10 দিন মানৰ আগতে আমাৰ আমেৰিকালে আমাৰ পৰা বনোৱা কপৌ ফুল নিছে তাৰপিছত এতিয়া আমাৰ দুটা কাম ৰিসেন্ট আমি কাম কৰি আছো চেন্নাই এটা পাৰ্টি আমাৰ ঘৰত আহিছিলে আহি পেলাই সাগৰৰ পাৰত তেওঁলোকক এটা কটেজ বনাই দিব লাগে সেই পাৰ্টিৰ লগত আমি চুক্তি কৰিলো তেওঁলোকে ইতিমধ্যে আমাক পেমেন্ট কৰিলে আমি সেই কামখিনি ৰেডি কৰিলো আৰু এওঁলোক যোৱাৰ পিছত আৰু এটা পাৰ্টি তেওঁলোকে কলত আৰু এটা 2 নম্বৰ চেন্নাই পাৰ্টিটো আমাৰ লগত কন্টেক্ট কৰিছে ইতিমধ্যে কালি আমাক এডভান্স দিছে আমি তাৰো কাম কৰি আছো মোৰ এইখিনি মোৰ
সহকৰ্মীসকলে এতিয়া আমাৰ ছটাই ৰেইন ফৰেষ্টত যিটো আমাৰ অফিচ আছে তাত আমি বাঁহৰ ট্ৰিটমেণ্টৰ কাৰণে ছাৰসকলৰ লগত কথা পাতি আমাৰ তাৰ সেই ট্ৰিটমেণ্ট মেচিনটোত আমি বাঁহখিনি প্ৰিজাৰ্ভ কৰি আছো। ট্ৰিটমেণ্টৰ কথাটো আপুনি কওকচোন, বাঁহৰ ট্ৰিটমেণ্ট যিটো কথা কৈছে আমাৰ সাধাৰণ দৰ্শকে ধৰক ট্ৰিটমেণ্ট বুলি ক'লে বুজি নাপাব, আপুনি বাঁহৰ ট্ৰিটমেণ্টটো কেনেকে ধৰণে কৰে আচলতে বস্তু? বাঁহৰ ট্ৰিটমেণ্টৰ বহুতকেইটা তেনেকুৱা চিষ্টেম আছে, যিহেতু আমাৰ বাঁহবিলাক ঘূনে খায় এনেকুৱা কথা আছে বা ঘূনে খায়ো সেইটো হয়, কিন্তু আমাৰ যদি মোৰ ঘৰৰ পিছফালে এটা টেংকি আছে বাঁহৰ, আমি তাত আমি বৰাক্স আৰু বৰিক এই দুটা কেমিকেল মিক্স কৰি পেলাই আমি যদি তাত তিয়াই থওঁ তেতিয়াও ট্ৰিটমেণ্ট হয়, আৰু আমি বইল কৰি পেলাইও ট্ৰিটমেণ্ট কৰিব পাৰোঁ। কিন্তু মোৰ এতিয়া যিহেতু বহুত বেছি পৰিমাণে বাঁহ লাগে, আপোনাৰ চেন্নাইৰ কাৰণে প্ৰায় 2000 পিচ বাঁহ, 1000 দুটা পাৰ্টিৰ কাৰণে, গুৱাহাটীতো আমি এটা কাম পাইছো তাৰ কাৰণেও প্ৰায় আপোনাৰ 200-250 বাঁহ লাগে। ইমানখিনি বাঁহ তাৰমানে আমাৰ ঘৰত ট্ৰিটমেণ্ট কৰাটো সম্ভৱ নহয়, সেইকাৰণে ৰেইন ফৰেষ্টৰ যিটো ডাঙৰ মেচিন সেই মেচিনটোত আমি কামখিনি কৰিবলৈ এতিয়া কৈছো, আমি কৰি আছো এতিয়া বৰ্তমান। আপোনাৰ সেইটো এটা সুবিধা হৈছে, ভাল হৈছে এইটো চৰকাৰৰ এটা ভাল। আৰু আপুনি এতিয়া মূলতঃ আপুনি বাঁহ, বেত, কাঠ আৰু এনেকুৱা মাটিৰ এনেকুৱা ধৰণৰ তেনেকুৱা সামগ্ৰী, কাঠৰ অৱশ্যে আমি কম বনাওঁ, কিন্তু বাঁহ, বেত, তাৰপিছত নাৰিকলৰ কুৰুকা, জাতিলাও খোলা, বিভিন্ন ধৰণৰ এনেকুৱা মানে ঢকুৱা এনেকুৱা বনাওঁ। আৰু এটা ৰিচেণ্ট আমি পানী মেটেকাৰ পৰা বস্তু বনাইছো। মোৰ মিছেছে সেৱা ভাৰতীৰ উদ্যোগত আমাৰ নেটফিট এটা ট্ৰেইনিং লৈ আহিলে, আহি পেলাই তেওঁ এতিয়া ঘৰতে আৰম্ভ কৰিছে, ভাল লাগিছে। আৰু এতিয়া মোক শিকাবলৈও ভাৰতৰ বিভিন্ন জেগাত মাতে, মই ভাৰতৰ বিভিন্ন জেগাৰ লগতে আমি ওচৰৰ যিমানবিলাক কলেজ আছে প্ৰায়বিলাক কলেজতে যাওঁ। এতিয়া সেই দেখিছে আপোনালোকে আমাৰ টিয়ক চন্দ্ৰকমল মেজবৰুৱা মহাবিদ্যালয়ৰ আমাৰ অসমীয়া আৰু কমাৰ্চ ডিপাৰ্টমেণ্টৰ প্ৰায় 23 জনমান ছাত্ৰ ছাত্ৰী আহিছে, তেওঁলোকে ইয়াৰ কাম কৰি আছে, শিকি আছে, ভাল লাগিছে। আৰু মোক অলপ দিনৰ আগতে মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ পৰা প্ৰেক্টিচ অফ প্ৰফেচৰ, বিশেষকৈ আমাৰ বেম্বু আৰু ৱাটাৰ হিচিনৰ কাৰণে মোক তেওঁলোকে দিছে, গতিকে এইটো ভাল লাগিছে। দাদা আচলতে আমাৰ অসমৰ বাবে সম্পদ আৰু অসমৰ বাবে গৌৰৱ। দাদাই বাঁহ, বেত এই শিল্পটোৰ জৰিয়তে নিজে ব্যৱসায়িকভাৱে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনক স্বাৱলম্বী কৰিছে। আৰু এই উঠি অহা যিখিনি আমাৰ প্ৰজন্ম, এই প্ৰজন্মখিনিলৈ আচলতে যিটো আমাৰ শিল্প, বাঁহ বেতৰ শিল্পটোক তেখেতসকলৰ মাজলৈ লৈ যাব বিচাৰিছে, আৰু তেখেতসকলকো এই শিল্পটোৰ জৰিয়তে যাতে স্বাৱলম্বী হ'ব পাৰে। পঢ়া শুনাৰ উপৰিও আজিকালি আমি কেৱল সাধাৰণ শিক্ষাৰে শিক্ষিত হ'লেই নহ'ব, আমি এই প্ৰায়োগিক শিক্ষাৰেও আমি শিক্ষিত হ'ব লাগিব। গতিকে তেওঁলোককো মাজলৈ এই বস্তুটো নি তেখেতসকলেও যাতে শিক্ষাৰ লগতে এইখিনি শিকিও কালিলৈ চাকৰি নাপালেও ইয়াৰ দ্বাৰা যাতে সংস্থাপিত হ'ব পাৰে সেই ব্যৱস্থাটো কৰিছে। তদুপৰি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰতিষ্ঠানত গৈ তেখেতে এই শিল্পটোৰ শিক্ষা প্ৰদান কৰিছে। গতিকে দাদা আমাৰ বাবে গৌৰৱ। ব্যৱসায়িক দিশটো আপুনি এই ক্ষেত্ৰখনত ব্যৱসায়িক দিশটো আপুনি কেনেকৈ ধৰণে চায়? আমি মানে এই কৰ্মটোৰ জৰিয়তে আমি মানে স্বাৱলম্বী হ'ব পাৰো? 100% স্বাৱলম্বী হ'ব পাৰি। যিহেতু মই যে কৈছো চেন্নাইৰ পৰা দুটা পাৰ্টি আহিছে, তেওঁলোকে যথেষ্ট ভাল এমাউণ্ট এটা দিছে। আমাৰ বিশেষকে বাঁহৰ কথাটো যদি কওঁ, আমাৰ প্ৰত্যেকৰ বাৰীতে এজোপা বাঁহ আছে। বাঁহটো মানে এতিয়া ভাবিবলৈ গ'লে ইয়াৰ বহুত বেছি ডিমাণ্ড আছে। বাঁহৰ সামগ্ৰীবিলাক আগতে বাঁহ আচলতে দুখীয়াৰ মানে বাঁহ বুলি, কাঠ বুলি কয়, যিহেতু আমাৰ আগতে দুখীয়া মানুহবিলাকৰ ঘৰত যদি খুটা ভাগে বা মাৰলি ভাগে যদি এজোপা বাঁহ থাকে তেতিয়াহ'লে কাটি আনি লগাব পাৰে, বহুত ভাল এটা আছিল। কিন্তু এতিয়া সেই বস্তুটো বিলাসী সামগ্ৰীলৈ পৰিৱৰ্তন হৈ গৈছে। এতিয়া দুখীয়া মানুহবিলাকৰ কি হৈছে, সেই বাঁহখিনি গুচাই পেলাই পকা ঘৰ এটা হৈছে। ধনী মানুহ বা বহুত টকা পইচা থকা মানুহবিলাকে কি কৰিছে, তাতে বাঁহৰ কিবা ডেকৰেশ্যন এটা কৰি মানে লৈছে। বা এতিয়া আপোনালোকে দেখিছে ৰেষ্টুৰেণ্টবিলাক, এতিয়া চৰকাৰেও অলপ দিনৰ আগতে ঘোষণা কৰিছিলে যে চৰকাৰী অনুষ্ঠানবিলাকত 5% মানে বাঁহৰ কিবা লগাব লাগে। গতিকে সেইটো আমাৰ কাৰণে এটা প্লাছ পইণ্ট, আমি বাঁহৰ শিল্পীবিলাকে সেই কামবিলাক কৰিবলৈ পাইছো এতিয়া। গতিকে বাঁহৰ যথেষ্ট ডিমাণ্ড হৈছে ভাৰতৰ বিভিন্ন জেগাত। মানে আমি অসমৰ কথা নকওঁৱেই, অসমৰ বাহিৰলৈ যদি যাওঁ ইমান ডিমাণ্ড। যোৱাবাৰ আমি IITF গৈছিলো, ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ, প্ৰগতি মৈদামত হৈছিল। মই 2বাৰ এটেণ্ড কৰিছো। 2023 চনত আমি সেই তাত বেষ্ট এৱাৰ্ডটো পাইছিলো। আমাৰ অসমৰ যিমানখিনি ষ্টল গৈছিলে তাৰপিছত বাছনি কৰে, তাৰ ভিতৰত মই বেষ্ট এৱাৰ্ডটো পাইছিলো। তাৰপিছত সেই বছৰ আমি প্ৰায় 8 কাৰ্টুন মান মানে বাঁহৰ বস্তু লৈ গৈছিলো। মোৰ প্ৰথম 5 দিনতে গোটেইখিনি শেষ হৈ গ'ল। লাষ্টৰ ফালে মই মানে অলপ মানে সমস্যাৰ সন্মুখীন হৈছিলে, প্ৰডাক্টেই নাছিলে। আৰু যেতিয়া মই 24ত গৈছিলো, একেখন IITFতে গৈছিলো, তাতো মই যথেষ্ট পৰিমাণৰ বস্তু নিছিলো। আমাৰ ফ্ৰান্সলৈও আমাৰ তাৰ পৰা বস্তু নিছে, আৰু তেনেকুৱা বিভিন্ন ভাৰতৰ ভিতৰৰ লগতে ভাৰতৰ বাহিৰলৈও বহুত সামগ্ৰী আমাৰ পৰা নিছে। গতিকে আমাৰ বস্তু লাষ্টত এটাও নাথাকিলে, সকলো বিক্ৰী শেষ কৰি থৈ আহিলো। গতিকে আমি ভাবিব নোৱাৰা আমাৰ এখন বজাৰ আছে। দাদাই ক'লে ইয়াৰ এটা আচলতে ভাল বজাৰ আছে। আমাৰ এই শিল্পটোৰ যিখিনি সামগ্ৰী প্ৰস্তুত কৰিছে সেই সামগ্ৰীখিনি এখন ভাল বজাৰ আছে। ভাৰতৰ লগতে ভাৰতৰ
বাহিৰতো সেইখিনি গৈছে এনে আপোনাৰ আমি নতুন প্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণেহে কৈছো আপোনাৰ এনে আনুমানিক এই কৰ্মটোৰ পৰা আপোনাৰ মাহেলি কিমান মান ইনকাম হয় আনে একচুয়ালি মাহেলি ফিক্স কে ক'ব নোৱাৰিম ইমানটো ইনকাম হয় বুলি তথাপি এভাৰেজ ভাল ইনকাম এটা হয় এবাৰটো এই মাহটো মোৰ যথেষ্ট ভাল মানে এবাৰ মই দুটা চেন্নাইত ডাঙৰ কাম পাইছো আৰু গতিকে আমাৰ আমেৰিকালৈ গৈছে গতিকে থুলমুলকে মোৰ লোকেল যিখিনি মাৰ্কেট আছে মোটামুটি ঠিকে আছে কিন্তু গৈছে এমাউন্টটো ভাল মানে মোৰ চলিবলে অসুবিধা নোহাকে আৰু মোৰ লগতে 4-5টা পৰিয়াল মানে 6টা পৰিয়াল চলাবলৈ অসুবিধা নোহাকে মোৰ চলি আছে দাদাৰ আচলতে দাদাৰ সহযোগী হিচাপে আৰু 6জন ব্যক্তি আছে তেখেতসকলে এই যিকিটা বাহিৰৰ প্ৰজেক্টৰ কথা কৈছে সেই প্ৰজেক্টৰ কাৰণে বিভিন্ন ঠাইত মানে ফিল্ডত তেখেতসকলে কাম কৰি আছে তেখেতসকল সেইকাৰণে আজি ইয়াতে নাই ইয়াত আচলতে বা বিভিন্ন ঠাইত আৰু ইয়াত বস্তুখিনি বনাই সামগ্ৰীখিনি বিক্ৰী কৰিবৰ কাৰণে এখন দাদাৰ টিয়কত বৰা বজাৰত আছে বৰা বজাৰত এখন মানে বিপণী আছে 500 কোটি উদ্যোগ বুলি এটা শ্বৰুম আছে আৰু দাদাৰ যিখিনি সামগ্ৰী আমি সেই শ্বৰুমৰ পৰাও দেখাম আপোনালোকক যদি কাৰোবাক প্ৰয়োজন হয় আপোনালোকে আমি দাদাৰ ফোন নম্বৰ দি থম আৰু তেখেতৰ শ্বৰুমৰ ঠিকনাও দি থম আপোনালোকে তাৰ পৰা গৈ ক্ৰয় কৰিব পাৰিব আৰু শিকিবও পাৰিব দেই লগতে মই কৈছো যদি কাবাৰ এই বস্তুবিলাক দেখি যদি শিকিবলৈ আগ্ৰহ আছে আপোনাৰ আমাৰ ইয়াতে নাম্বাৰ থাকিব আপোনাৰ লগত বা মোৰ লগত যোগাযোগ কৰিলে নিশ্চয় আমি সময় সুবিধা মিলাই আমি তেওঁলোকক শিকাব পাৰিম প্ৰশিক্ষণ ল'ব পাৰিম আৰু কোনোবাই যদি কৰবাত ধৰক আপোনাৰ সময় সুবিধা মিলাই পেলাই ধৰক দূৰণিবতীয়া কিছুমানে ইয়াতে আহিবলৈ দিগদাৰ হয় তাত যদি ধৰক 15-20 জন মানুহ বোলে প্ৰশিক্ষণটো ল'ব বিচাৰে তেতিয়া আপোনাৰ লগত যোগাযোগ কৰিলে নিশ্চয় মই শিকাবলৈ যাব পাৰিম মই শিকাইছোৱে যোগাযোগ কৰিলে মই এইখিনি আমি ব্যৱস্থা কৰি দিম দাদাৰ নম্বৰ দি দিম আমি দাদাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব এটো নাৰিকল কুৰুকাৰ পৰা লাইট বনাইছিলো এটো একচুয়ালি প্ৰথম মই সৃষ্টি কৰিছিলো এতিয়া এই আমাৰ চন্দ্ৰকমল বেজবুৰা ছাত্ৰ-ছাত্ৰীসকলে বনাইছে মই এটো আপোনালোকক জ্বলাই পেলাই দেখুৱাই দিছো এটো আপুনি এনেকে অফ অন কৰিলে এনেকে কালাৰ চেঞ্জ হৈ থাকিব এটো আমি দেৱালী সময়টো ব্যৱহাৰ কৰিব পাৰো নহলে আমি এতিয়া বান্দাটো এনেকে থব পাৰো এটো হল নাৰিকল কুৰুকাৰ পৰা বনোৱা লাইট এটো জাতিলাও খোলাৰ লাইট আমি এটো ধুনিয়াকে ড্ৰয়িং ৰুমত লগাব পাৰো এটো মই আপোনালোকক জনাই দেখুৱাই দিছো এটো সব ধুনিয়াকে ফুলৰ নিচিনা হয় আৰু জাতিলাও বুঢ়া জাতিলাও পৰা বনাইছিলো তাৰ পিছতে যদি আমি চাও এটো এটা পেন ষ্টেণ্ড বনাইছিলো এটোত কি হয় এটো আমাৰ অসমৰ সকলে মানে হেৰি পৰিচিত গড়টো আমি দিব পাৰো এটোত পেন ৰাখিব পাৰিম এটো লেম্প আছে এটোত ভিজিটিং কাৰ্ড থব পাৰিম একনত ষ্টেপুলাৰ থব পাৰিম আৰু একনত আমি মোবাইল থব পাৰিম এনেকে মোবাইলও আপোনালোকে থব পাৰিব টেবুলত থব কাৰণে এনেকে মোবাইল থব পাৰিব এটো লাইট আছে এটো ধুনিয়াকে লাইট জ্বলিব মই জ্বলাই দেখুৱাই দিছো এটো এনেকুৱা হ'ব এনেকুৱা বিভিন্ন ধৰণৰ সামগ্ৰী বনাইছো এটো আমাৰ চন্দ্ৰকমল বেজবুৰা মহাবিদ্যালয়ৰ মানে অসমীয়া আৰু কমাৰ্চ ডিপাৰ্টমেন্টৰ ছাত্ৰ-ছাত্ৰীসকলে বনাইছে এইটা আমি বাঁহৰ পৰা বনাইছিলো এনেকে লেম্প সেট ইয়াত আপোনালোকে বাল্ব কৰিব পাৰিব ইয়াত ধুনিয়াকে আমি ফুল থব পাৰিম এই চাৰিফালে ফুল থব পাৰিম আৰু মাজত এটো আমি লাইট লগাই দিছিলো এটো আমি চেঞ্জ হৈ থাকিব কালাৰটো চেঞ্জ হৈ থাকিব আৰু ফিক্স কে থওঁ বুলি কলো থব পাৰিম এটো আমি ড্ৰয়িং ৰুমৰ কৰ্নাৰত থবলৈ ধুনিয়া লাগিব ইয়াত যদি আমি ফুলো দি দিও আমাৰ ভাল লাগিব মই এটো বজাৰ মূল্য কিমান হ'ব এটো আপোনাৰ 500 টকাৰ পৰা 600 টকা আমি বিকিব পাৰিম ফুলটো এক্সট্ৰা হ'ব কিন্তু বাহৰ ষ্টেণ্ডটো আমি 500 পৰা 600 টকাত আমাৰ বৰা বজাৰ যিখন 500 কোটি উদ্যোগ আছে টিয়কৰ তাতে উপলব্ধ আছে এইখিনি বস্তু তাৰ পৰা আপোনালোকে কোনোবা প্ৰয়োজন হলে ক্ৰয় কৰিব পাৰিব এটো বাহৰ পৰা বনাইছিলো যেহেতু মোক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰশিক্ষণ দিবৰ কাৰণে মাতে তেতিয়া মোৰ যিখিনি প্ৰডাক্ট আছিল মানে কিছুমান তেওঁলোকক ভিডিও দেখুৱাবলগীয়া হয় সেইকাৰণে মই নিজে বনাই লৈছিলো এটো দেখুৱাবৰ কাৰণে এটোত আমাৰ পেন ড্ৰাইভত আপুনি কিবা লৈ পেলাই চলাব পাৰিব ল্যাপটপৰ পৰা চলাব পাৰিব আৰু ডিছৰ কানেকচন কৰিও আপোনালোকে বিভিন্ন ধৰণৰ চাব পাৰিব মই এনেকুৱা বিভিন্ন ধৰণৰ বস্তু দেখুৱাও এতিয়া মই মোৰ আগতে বাজি যোৱা মানে নিউজ এটাকে আপোনালোকক দেখুৱাব খুজিছো এটো আমি ৰিমোটৰ কন্ট্ৰল কৰিব পাৰিম কুটিৰ শিল্পীক এক অনন্য ৰূপ দিয়াৰ প্ৰয়াস কৰিছে যোৰহাটৰ অবিনাশ হাজৰিকা নামৰ এজন যুৱকে অবিনাশৰ হাতৰ পৰাশত প্ৰাণ পাই উঠিছে নিৰ্জীৱ বাঁহ কাঠ সম্প্ৰতি বিদেশতো সমাদৰ লাভ কৰিছে যুৱকজনে তৈয়াৰ কৰা সামগ্ৰীবোৰ কথাৰে নহয় কামেৰে কুটিৰ শিল্পক এক অনন্য ৰূপ দিয়াৰ প্ৰয়াস যোৰহাটৰ অবিনাশ হাজৰিকাৰ সাত সাগৰ 13 নদীৰ সিপাৰেও সমাদৃত বাঁহ এটো বাহৰ পৰা মই মাইক বনাইছিলো মই কৈছো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোক এটো প্ৰশিক্ষণ দিবলৈ মাতে কিছু অনুষ্ঠানত মই তেওঁলোকক আকৰ্ষণ কৰিবৰ কাৰণে নিজে বাহৰ পৰা এটো মাইক বনাই লৈছিলো এটো মই এবাৰ কানেক্ট কৰি বজাই দিছো শুনক আপোনালোকে ইয়াত আমাৰ মাইকৰ সিস্টেম আছে ব্লুটুথ স্পিকাৰ আছে এফএম আছে গুটেখিনি ইয়াতে আছে এটো মই এবাৰ অন কৰি দেখুৱাই দিছো Bluetooth mode
এইটো ধৰণে আমি এইটো ইয়াৰ পৰা বিভিন্ন ধৰণৰ আমি সভা সমিতিত আমি অনুষ্ঠান প্ৰতিষ্ঠানত এইবিলাক আমি কৰ্মশালাত এইটো মাইক আমি নিজে বনাই দিছো এয়া এনেদৰে দাদাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পোৱা বঁটাসমূহ এনেধৰণে ৰাখিছে দাদা আপুনি এইখিনি অকণমান আমাৰ হয় এইটো মোক দিছিলে বেষ্ট MSME এৱাৰ্ড আমাৰ যিটো দিল্লী প্ৰগতি ময়দানত IITF হৈছিল যে IITFত আমাৰ যিমানখিনি ষ্টল আছিলে আসাম পেভিলিয়নৰ তাৰ ভিতৰত এটা বেষ্ট এৱাৰ্ডৰ কাৰণে এটা বেষ্ট ষ্টল মানে সিলেক্ট কৰিছিলে তাৰ ভিতৰত আমি পাইছিলো এইটো ইণ্ডিয়ান ইন্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ 2023 চনত আমাক এইটো দিছিলে তাৰপিছত এইটো আমাক 2017 চনত ডক্টৰ BR আম্বেদকাৰ ৰাষ্ট্ৰীয় ফিলচফি এৱাৰ্ড দিছিলে এইটো এৱাৰ্ড এইটো ভোগদৈ বঁটা দিছিলে আপোনাৰ 2024 চনত তাৰপিছত এইবিলাক গোটেইবিলাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জনোৱা সম্বৰ্ধনাবিলাক আছেই এইটো আমাৰ গ্ৰাম্য হৈতিষী বঁটা দিছিলে আমাৰ ইয়াতে দিছিলে যতে এনেকুৱা আছে তাৰপিছত অসম সুভাষজ্যোতি বঁটা দিছিলে সেইফালে আছে এইবিলাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাক মৰম জনোৱা এইবিলাক আছে এইটো আমাৰ আমি পাইছিলো 2016 চনত বেষ্ট মাইক্ৰ এন্টাৰপ্ৰেনাৰ এৱাৰ্ডছ যোৰহাট ডিষ্ট্ৰিক্টৰ বেষ্ট হৈছিল তাৰ পৰা আমাক এইটো দিছিলে বাকি এইখিনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জনোৱা এৱাৰ্ডো আছে আৰু মানে মৰমো আছে 5-6জন কুটিৰ উদ্যোগৰ জৰিয়তে মেটেকাৰ পৰা বেগ প্ৰস্তুত কৰা বা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আচলতে অবিনাশ হাজৰিকা ডাঙৰীয়াৰ সহধৰ্মিনী বৌৱে সেই কামটো কৰি আছে ইতিমধ্যে বৌৱে মেটেকাৰ দ্বাৰা নিৰ্মাণ কৰা এই সামগ্ৰীসমূহৰ কাৰণে অসম চৰকাৰৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বৌ এই মেটেকাৰ দ্বাৰা আপুনি সামগ্ৰী বনোৱা যিটো প্ৰক্ৰিয়া আপুনি কেনেকৈ ধৰণে আৰম্ভ কৰিছিল আৰু আপুনি কি ভাবে সেইখিনিক লৈ পেলাই আপুনি ভৱিষ্যতৰ দিনত কেনেধৰণে আগবঢ়াই লৈ যাব নমস্কাৰ মেটেকা বস্তুখিনি মই প্ৰথমে শিকিছিলোঁ গুৱাহাটী ক্ষেত্ৰত তাৰপিছত মেটেকাখিনি প্ৰথমে কাটিব লাগে কাটি পেলাই ধুনীয়াকৈ খেলাইটো গুচাই পেলাই শুকুৱাব লাগে আৰু আমি শুকুৱাৰ পাছত পূৰা খমখমীয়া হ'ব লাগে আৰু যিমান খমখমীয়াকৈ আমি শুকুওৱা হয় আৰু কাৰণ কেলৈ মেটেকাটো সাধাৰণতে পানীতে থাকে আৰু আমি স্প্ৰে' কৰি সেইটো পানীয়ে বনোৱা হয় আৰু বিভিন্ন ধৰণৰ মেটেকা বস্তু হেণ্ডবেগ আপোনাৰ বনাইছোঁ তাৰপৰা চকী টেবুলো তেনেকৈ বনোৱা হয় তাৰপিছত এতিয়া আৰু বটল বেগ পেন ষ্টেণ্ড তেনেকুৱাবোৰ বস্তু বনাইছোঁ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ পৰা আমাক এতিয়া মেটেকাৰ প্ৰজেক্টটোৰ কাৰণে 5 লাখ টকা দিছে আৰু সেইটো আমি আৰু নতুন আৰু বস্তু ডিজাইনৰ শিকাবহি আমাক আৰু মই ভাবিছোঁ আৰু নতুন ডিজাইনৰ বস্তু বনাই আৰু মোৰ লগতে আৰু 4-5টা পৰিয়াল সংস্থাপন হৈ পেলাই আগবঢ়াই নিম বুলি ভাবিছোঁ আৰু এই নতুন চামক আপুনি কি ক'ব সেইখিনি মেটেকাৰ প্ৰশিক্ষণ লৈ পেলাই যে তেওঁলোকো স্বাৱলম্বী হ'ব পাৰিব তেখেতসকলৰ কাৰণে আপোনাৰ কিবা পৰিকল্পনা আছে আছে তেওঁবিলাকৰ কাৰণেও পৰিকল্পনা আছে কাৰণ কেলৈ আজিকালি প্লাষ্টিক বৰ্জন কৰি সাধাৰণতে প্লাষ্টিকটো আমি ব্যৱহাৰ নকৰোঁৱেই বাঁহৰ আৰু এতিয়া মই ভাবিছোঁ চব বস্তু মেটেকাৰে বনোৱাব পাৰি বনাই পেলাই তেওঁবিলাককো মই প্ৰশিক্ষণ দি পেলাই আৰু তেওঁবিলাকো মোৰ লগতে আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ আৰু আপুনি অসম চৰকাৰৰ পৰা সেইটো কাৰণে কিবা এটা বঁটা পাইছে পাইছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে মোক মহালাখপতিৰ এখন মানপত্ৰ দিছিলে আৰু এটা টেবলেট দিছিলে এইখিনি বস্তু বনোৱাৰ কাৰণে আৰু আপোনাৰ অসম চৰকাৰৰ মানে আপোনাৰ যিটো তেওঁলোকৰ প্ৰশাসনিক পেজ তাৰ কাৰণে আপোনাৰ ঘৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলে হয় তেওঁলোকে মোৰ পৰা সাক্ষাৎকাৰ নিছিলে নি পেলাই তাত গুৱাহাটীত মাতি পেলাই তাত মোক মানপত্ৰ আৰু এটা টেবলেট দিছিলে আৰু তাৰ আগত IIM কলকাতাই মোৰ 1 লাখ টকাৰ সাহায্য দিছিলে এইসকল চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেখেতসকলে এই 5-6জন কুটিৰ উদ্যোগত আহি এই যি শিল্পকৰ্মৰ প্ৰশিক্ষণ লৈ আছে আমি তেখেতসকলে ইতিমধ্যে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিছে তেখেতসকলে কেনেধৰণে বস্তুখিনি সামগ্ৰিক প্ৰস্তুত কৰিছে আমি সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ এইটো কি বনাইছা তুমি এইটো এটা বাঁহৰ লেম্প হয় এই লেম্পটো বাঁহৰ কাঠিৰে বনোৱা হৈছে ইয়াত ফ্লেক্সকুইড আঠা দি মানে কাঠিবিলাক এই লেম্পটোত ঘূৰণীয়াকৈ লগাই দিয়া আছে ঘূৰণীয়া ৰিংটোত এডাল কাঠি ফ্লেক্সকুইড আঠাটো লগাই পিনি এইটো তৈয়াৰ কৰা হৈছে বাঁহৰ লেম্পটো ইয়াৰ ভিতৰত আপোনাৰ বাল্ব ভৰাই দি এই লেম্পটো তৈয়াৰ কৰা হ'ব এয়া চব এয়া কলেজত পঢ়ি থকা ছাত্ৰ এয়া বাঁহ কাটি আছে চব কৰটা দি বাঁহ কাটি আছে তেওঁলোকৰ এইটো কৰ্মপিহা আচলতে মানিব লাগিব আৰু কাম শিকাৰ আচলতে এটা আগ্ৰহ তেওঁলোকৰ আছে তোমালোকে কি বনাই আছা আমি এতিয়া কুটুৱাৰ পৰা লাইট বনাই আছোঁ হয় আৰু বাঁহৰ কামেৰে লেম্প বনাই আছোঁ হয় আৰু লগতে এইফালে কপৌ ফুল বনাই আছোঁ নাৰিকলৰ কটোৱা দি পেলাই কি বনাইছোঁ বুলি ক'লা লাইট বনাই আছোঁ সেইটো কেনেধৰণে হ'ব বাঁহৰ কুটুৱাৰ পৰা আমি প্ৰথমে যিটো নাৰিকলৰ খোলা থাকিব হয় সেইটো তাত বাকলিটো চিজ পেপাৰে এনেকৈ
মিহি কৰিম মিহি কৰাৰ পাছত গ্ৰাইণ্ডাৰ পাছত তেনেকৈ ফুটা কৰিম ফুটা দেখিব তাৰ ওপৰত আমি কি কৰিম লাইট লগাম যিটো আমাৰ ড্ৰয়িং ৰুমতো সজালে দেখিলে ভাল দেখি হয় হয় অতি সুন্দৰ এটা দেৱালী আৰু ড্ৰয়িং ৰুমত আমি লগাব পৰাকৈ এটা লাইট তেওঁলোকে নাৰিকলৰ কটোৰা দি পেলাই প্ৰস্তুত কৰিছে এইটো এইফালে এওঁলোকে কাম কৰি আছে তুমি কি কৰি আছা এইটো মেটেকাৰে বেগ বনাই আছিলোঁ হয় আৰু এনেধৰণৰ বেগো বনোৱা হৈছে ইয়াৰ পানী মেটেকাৰে তেওঁলোকে বেগ বনাইছে এইটো তোমালোকে নিজে বনাইছা নিজে এইটো নিজে বনাইছা আৰু এনেকুৱাও আছে হয় তাৰপিছত এয়া আছে ডাইনিঙত খাবৰ কাৰণে হয় সিমানে এয়া তেওঁলোকে অতি সুন্দৰকৈ মেটেকাৰ পানী মেটেকাৰ পৰা বেগ এইসকল ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে পানী মেটেকাৰ পৰা বেগ প্ৰস্তুত কৰিছে এইটো দাদা বজাৰ মূল্য কিমানমান হ'ব আজিৰ দিনত এইটো যিটো তেওঁলোকে প্ৰস্তুত কৰিছে এইটো আজিৰ দিনত বজাৰ মূল্য 500 পৰা 600 টকা আৰু এইফালে বনাই আছে তোমালোকে কি বনাইছা আমি ফুল বনাইছো হয় ইয়া ফুল বনাইছো আৰু এইটো ফুলটো কিহৰ পৰা বনাইছা ইয়া নেট আছে আৰু গোল্ডেন তার আছে ইয়া নেট তাৰৰ তাৰপিছত ইয়া বাঁহৰ কাঠি হয় তাৰ ওপৰত আমি গ্ৰীণ টেপ লগাই দিছো এনেকৈ বনাইছো তোমালোকে কি বনাইছা কপৌ ফুল বনাইছো ইয়াৰ সোলাৰ ৰোল আৰু এই গোল্ডেন তার আৰু সেই এইটো টেপটো গ্ৰীণ টেপ আৰু এইটো আমি সোলাৰ ৰোলটো এনেকৈ মেৰিয়াই পিনি গ্ৰীণ টেপ লগাই পিনি মেৰিয়াই পিনি এইটো তাৰে কাঠি দিছো এই ফুলটো এনেকৈ কেমেৰা দেখাই দিয়াচোন এয়া চাওক আপোনাৰ খাইলাখ কপৌ ফুল একদম মানে দেখাত আপোনালোকে কপৌ ফুলৰ নিচিনাই দেখাব অতি সুন্দৰকৈ তেওঁলোকে এইখিনি নিজেই ইয়াত বনাইছে ইয়াত কেইদিন হ'ল তোমালোকৰ প্ৰশিক্ষণ আমাৰ প্ৰায় 8 দিনমান হৈছে আজি হেতি 8 দিন হৈছে 8 দিনত মোটামুটি মানে কি বনাইছা কপৌ ফুল বনালো ইয়া মেটেকাৰ বেগ বনালো নাৰিকলৰ কুটুৱাই লাইট বনাইছো আৰু এইবোৰ ফুল বনালো সেইখিনি বনাইছা আৰু নাৰ্জী ফুল বনাইছা অতি ধুনীয়াকৈ বনাইছে তোমাক সুধিছোঁ মহাবিদ্যালয়ৰ পৰা তোমালোকক পঠাইছে ইয়ালৈ প্ৰশিক্ষণ ল'বৰ কাৰণে ইয়াৰ পৰা মহাবিদ্যালয় ডাইৰেক্ট পঠাইছে নে তোমালোকে নিজে সিলেকশ্যন কৰিছা এইটো অনুষ্ঠান আচলতে আমাক মহাবিদ্যালয়ৰ পৰা আমাৰ অসমীয়া বিভাগ আৰু বাণিজ্য বিভাগক ইণ্টাৰ্ণশ্বিপৰ বাবে পঠোৱা হৈছিলে আমাক বিভিন্ন অপচন দিয়া হৈছিলে নিৰ্বাচন কৰিবলৈ তেতিয়া আমি এই পাঞ্চজন্য কুটিৰ উদ্যোগৰ নিৰ্বাচন কৰি লৈছিলোঁ কি কাৰণে কৰিলা পাঞ্চজন্য কুটিৰ উদ্যোগটো নিৰ্বাচন হয় আমি শ্ৰীযুত অবিনাশ হাজৰিকা ছাৰৰ এই কুটিৰ শিল্পৰ বিষয়ে আগৰ পৰা জানি আহিছোঁ আমাৰ টিয়কত তেওঁ বিভিন্ন বিপণী দিয়াত আমি বস্তুবিলাক দেখিছিলোঁ আৰু তেওঁ তৈয়াৰ কৰা সামগ্ৰীবিলাকৰ প্ৰতি আমি আকৰ্ষিত হৈছিলোঁ আৰু তেওঁ বিপণী দি কেনেদৰে উপাৰ্জন কৰিছে অৰ্থ উপাৰ্জন কৰিছে আৰু তাৰ পৰা আমি গম পাইছিলোঁ যে কেনেদৰে স্বাৱলম্বী হ'ব পাৰি তাৰপিছত আমি এই বিষয়টো নিৰ্বাচন কৰি ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিলোঁ আৰু ছাৰে আমাক যিখিনি শিকাইছে সামগ্ৰী তৈয়াৰ কৰিবলৈ আৰু যেনেদৰে আমাক বস্তুবিলাকৰ সন্দৰ্ভত বুজাই দিছে তাৰ পৰা আমি ভালদৰে বুজি উঠিছে যে আমিও স্বাৱলম্বী হ'ব পাৰিম আৰু আমি ৰেইন ফৰেষ্টটো গৈছিলোঁ তাত আমাক বিভিন্ন প্ৰকাৰৰ বাঁহৰ বিষয়ে কেনেকৈ বিভিন্ন প্ৰকাৰৰ বাঁহ বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি সেইবিলাকৰ বিষয়ে কৈছে আৰু সঁচা অৰ্থত ক'বলৈ গ'লে বাঁহেৰে যিমান কাম কৰিব পাৰি সিমান হয়তো বহুতে জনা নাই বাঁহেৰে কিমান কাম কৰিব পাৰি আৰু এই বাঁহেৰে বিভিন্ন বস্তু তৈয়াৰ কৰিব পাৰি আৰু আমাৰ এতিয়া অৰ্থ উপাৰ্জন কৰা বিভিন্ন স্কোপ আমি দেখিবলৈ পাইছোঁ আমি অকল পাঠ্যক্ৰমৰ যোগেদিয়ে আমি এটা চাকৰি পাম বুলি চাকৰিৰ আশাত হয়তো আমি বহি থাকিব নোৱাৰোঁ আমি এনেধৰণৰ কাম কৰিও আমি স্বাৱলম্বী হ'ব পাৰোঁ নিজৰ ভৰিত নিজে থিয় দিব পাৰোঁ অতি সুন্দৰ কথা কৈছে আমাৰ কাৰণে আচলতে এইটো এটা শুভ লক্ষণ কিয়নো মহাবিদ্যালয় তুমি কোন বিভাগত পঢ়া মই অসমীয়া বিভাগৰ ছাত্ৰী অসমীয়া বিভাগৰ স্নাতক অধ্যয়নৰত এগৰাকী ছাত্ৰী আপোনালোকে শুনিলে অতি সুন্দৰকৈ কৈছে আমি যিটো আচলতে মনত ভাবি আছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰি কেৱল চাকৰিমুখী চাকৰি এটা বিচাৰি থাকে কিন্তু সেইটো ঠিক ওলোটা হ'বলৈ গৈ আছে আজিকালি ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰিবলৈ লৈছে যে আমি পঢ়া শুনা কৰাৰ উপৰিও অন্য কিবা শিকিব লাগে যে কেৱল চাকৰি এটাই যে জীৱন আৰু জীৱিকা একমাত্ৰ সম্বল সেয়া নহয় আমি বেলেগ কিবা কৰিও আমি আচলতে স্বাৱলম্বী হ'ব পাৰোঁ এই ছাত্ৰীগৰাকীয়ে অতি সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে যে তেখেতসকলে আচলতে পাঞ্চজন্য কুটিৰ উদ্যোগ বাছি লোৱাৰ কাৰণটোৱে হ'ল সেইটো যাতে তেওঁলোকে পাঠ্যপুথি অধ্যয়ন কৰাৰ উপৰিও এই কামখিনি শিকি কাইলৈ চাকৰি নাপালেও নিজে স্বাৱলম্বী হ'ব পাৰে তোমাক ধন্যবাদ জনাইছোঁ তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ অতি সুন্দৰভাৱে তোমালোকে এইখিনি কৰা আৰু ইয়াৰ দ্বাৰা যাতে স্বাৱলম্বী হ'ব পাৰা সেইটো আমি আশা ৰাখিছোঁ এয়াই আছিল পাঞ্চজন্য কুটিৰ উদ্যোগৰ স্বত্বাধিকাৰী অবিনাশ হাজৰিকা ডাঙৰীয়া অবিনাশ হাজৰিকা ডাঙৰীয়াৰ এই শিল্পকৰ্মৰ জৰিয়তে আমি আপোনালোকলৈ এক ইতিবাচক বাৰ্তা দিয়াৰ প্ৰয়াস কৰিলোঁ ভৱিষ্যতৰ দিনত এনেধৰণৰ ইতিবাচক বাৰ্তা পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব অনুসন্ধান আৰু
অনুসন্ধান চেনেলটো যদি আপোনালোকে প্ৰথম চোৱা আৰম্ভ কৰিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আহিব লগা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব পাৰে আৰু আমাক উৎসাহ জনালে আমি আচলতে আগলৈ এনেধৰণৰ ইতিবাচক বাৰ্তা দিয়া ভিডিঅ'সমূহ দি থাকিবলৈ আমি সাহস পাওঁ গতিকে আপোনালোকে আমাক উৎসাহ জনাব বুলি আশা ৰাখি আজি আমি ইমান সময় দিয়াৰ বাবে অবিনাশ হাজৰিকা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ এই শিল্পকৰ্মৰে যাতে আৰু আগবাঢ়ি যাব পাৰে আমাৰ নতুন প্ৰজন্মৰ বাবে যাতে তেখেতৰ এই শিল্পকৰ্মৰ স্বাৱলম্বীৰ এক উৎস হ'ব পাৰে তাৰ বাবে তেখেতে কাম কৰি যাবৰ বাবে সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক তাকে কামনা কৰিছোঁ আৰু আপোনাক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰাও সমূহ মানে অনুসন্ধানৰ সমূহ কৰ্মকৰ্তাৰ লগতে যিবিলাকে অনুসন্ধান চেনেলটো চাইছে সকলো মানে আমাৰ দৰ্শকক মই আমাৰ পাঞ্চজন্য কুটিৰ উদ্যোগৰ পৰিয়ালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ